হেল্ল' ষ্টুডেণ্টছ, যিসকল ছাত্ৰ ছাত্ৰীয়ে 2027 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ কাৰণে আহিছে 5টা বাল খবৰ। এই 5টা বাল খবৰৰ ভিতৰত 4 নম্বৰ আৰু 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ। আজি আমি আলোচনা কৰিম মেট্ৰিক 2027 পৰীক্ষাৰ্থীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ইতিবাচক বিষয়। যদি তুমি SLC 2027 পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছা তেন্তে এই ভিডিঅ'টো শেষলৈকে নিশ্চয় চাবা। ইয়াত থকা পৰামৰ্শসমূহ তোমাৰ পৰীক্ষাৰ প্ৰস্তুতিত যথেষ্ট সহায়ক হ'ব। প্ৰথমটো বাল খবৰ। মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এতিয়াও যথেষ্ট সময় আছে। ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে মেট্ৰিক পৰীক্ষা বহুত কঠিন, কিন্তু আচল সত্যটো হ'ল যদি আগতীয়াকৈ পৰিকল্পনা কৰি পঢ়া আৰম্ভ কৰে তেন্তে এই পৰীক্ষাত ভাল ফলাফল লাভ কৰাটো সম্পূৰ্ণ সম্ভৱ। 2027 চনৰ পৰীক্ষালৈ এতিয়াও যথেষ্ট সময় আছে। এই সময়খিনি যদি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰা তেন্তে প্ৰতিটো বিষয় ধাপে ধাপে শেষ কৰিব পাৰিবা। আজিৰে পৰা এটা দৈনিক ৰুটিন বনাও। উদাহৰণস্বৰূপে, বিদ্যালয়ৰ পৰা আহি অলপ বিশ্ৰাম লোৱাৰ পিছত 2-3 ঘণ্টা মনোযোগেৰে পঢ়া। প্ৰথমতে সেইদিনা বিদ্যালয়ত পঢ়োৱা পাঠ পুনৰাবৃত্তি কৰা আৰু তাৰ পিছত আগবাঢ়ি নতুন অধ্যায় পঢ়া। আৰু গণিত বিষয়টো প্ৰতিদিনে অন্ততঃ 10ৰ পৰা 15টা অংক সমাধান কৰিবা আৰু বিজ্ঞান, সংজ্ঞা, সূত্ৰ, চিত্ৰ আৰু তাৰ কাৰণ ফলাফল লিখি অনুশীলন কৰিবা। ইংৰাজীত গ্ৰামাৰ, পেৰেগ্ৰাফ ৰাইটিং, লেটাৰ ৰাইটিং আৰু চিন আনচিন পেছেজ নিয়মীয়াকৈ অভ্যাস কৰা। সপ্তাহত এবাৰ নিজৰ পঢ়াখিনি ৰিভিজন কৰা। ৰিভিজন নকৰিলে পঢ়া বিষয় সহজে পাহৰি যাব পাৰা। সেয়েহে ৰিভিজনক ৰুটিনৰ অংশ কৰি লোৱা। পৰীক্ষাৰ ঠিক আগতে সকলো একেলগে পঢ়াৰ চেষ্টা নকৰি এতিয়াৰে পৰাই অলপ অলপকৈ আগবাঢ়িলে শেষৰ সময়ত মানসিক চাপ বহুত কম থাকিব। আন এটা ডাঙৰ কথা হ'ল ভাল ফলাফল পাবলৈ কেৱল দীঘল সময় পঢ়িলেই নহয়, নিয়মীয়াকৈ পঢ়াটো অধিক গুৰুত্বপূৰ্ণ। প্ৰতিদিনে কম সময় হ'লেও মনোযোগেৰে পঢ়া ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে অধিক ভাল ফলাফল লাভ কৰে। দ্বিতীয়টো ভাল খবৰ। বিদ্যালয়ৰ পাঠ্যপুথি আৰু শিক্ষকসকললৈ আপোনাৰ আটাইতকৈ ডাঙৰ সহায়। ছাত্ৰ-ছাত্ৰীসকল, বহু শিক্ষাৰ্থীয়ে বহুত গাইড বুক, নোটছ আৰু বিভিন্ন উৎসৰ পিছত দৌৰি মূল পাঠ্যপুথিক অৱহেলা কৰে। কিন্তু বাস্তৱত SLC পৰীক্ষাৰ প্ৰস্তুতিৰ ভিত্তি হৈছে বিদ্যালয়ৰ অনুমোদিত পাঠ্যপুথি। প্ৰথমতে পাঠ্যপুথি সম্পূৰ্ণকৈ পঢ়া। প্ৰতিটো অধ্যায়ৰ মূল ধাৰণা বুজিবলৈ চেষ্টা কৰা। তাৰ পিছত এক্সাৰচাইজ আৰু অনুশীলনীসমূহ নিজে নিজে সমাধান কৰা। শিক্ষকসকলে ক্লাছত যিবোৰ গুৰুত্বপূৰ্ণ অংশ দাঙি ধৰে সেইবোৰ আলাদাকৈ লিখি ৰাখা। হোমৱৰ্ক, ক্লাছ টেষ্ট, এছাইনমেণ্ট আদি সময়মতে সম্পূৰ্ণ কৰা। এইবোৰে পৰীক্ষাৰ আগতে তোমাৰ ৰিভিজন সহজ কৰি তোলে। যদি কোনো বিষয় বুজিবলৈ অসুবিধা হয়, লাজ নাপাই শিক্ষকক সোধা। এটা ডাউট বহুদিন মনত ৰাখি থকাতকৈ লগে লগে ক্লিয়াৰ কৰাটো বহুত ভাল। পঢ়াৰ সময়ত নিজেই সৰু সৰু নোটছ বনোৱাৰ অভ্যাস গঢ়ি তোলা। নিজৰ ভাষাত লিখা নোটছ শেষৰ ৰিভিজনত অতি উপযোগী হ'ব। ছাত্ৰ-ছাত্ৰীসকল, মনত ৰাখিবা, সফলতা কেৱল মেধাৰ ওপৰত নিৰ্ভৰ নকৰে। নিয়মীয়া অধ্যয়ন, শৃংখলা, সময়ৰ সঠিক ব্যৱহাৰ আৰু অধ্যৱসায়েই সফলতাৰ মূল চাবিকাঠি। যদি তুমি আজিৰে পৰা সঠিক পৰিকল্পনাৰে আগবাঢ়া, বিদ্যালয়ৰ পাঠ নিয়মীয়াকৈ অনুসৰণ কৰা আৰু পাঠ্যপুথিকেই মূল ভিত্তি হিচাপে লোৱা তেন্তে 2027 SLC পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব। তৃতীয়টো ভাল খবৰ। অনলাইন শিক্ষাৰ সুবিধা আগৰ তুলনাত বহুগুণে বৃদ্ধি পাইছে। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ যুগত শিক্ষা কেৱল বিদ্যালয়ৰ 4টা দেৱালৰ মাজতে সীমাবদ্ধ নহয়। যদি তোমাৰ হাতত এটা স্মাৰ্টফোন আৰু ইণ্টাৰনেট সংযোগ আছে তেন্তে ঘৰতে বহিয়েই বহু মানসম্পন্ন শিক্ষামূলক সামগ্ৰী লাভ কৰিব পাৰিবা। অসমীয়া, ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আদি বিষয়ৰ ওপৰত অসংখ্য শিক্ষকে বিনামূলীয়াকৈ ভিডিঅ' ক্লাছ, কনচেপ্ট এক্সপ্লেনেশ্যন, ৰিভিজন ছিজন আৰু প্ৰেক্টিচ ক্লাছ আগবঢ়াই আছে। যদি কোনো অধ্যায় বিদ্যালয়ত এবাৰতে সম্পূৰ্ণ বুজা নাযায় তেন্তে পুনৰ ভিডিঅ' চাই নিজৰ গতি অনুসৰি শিকিব পাৰিবা। বিশেষকৈ গণিত আৰু বিজ্ঞানৰ ক্ষেত্ৰত ধাপে ধাপে ব্যাখ্যা থকা ভিডিঅ'সমূহ জটিল বিষয় সহজ কৰি তোলে। চিত্ৰ, সূত্ৰ আৰু পৰীক্ষা উদাহৰণৰ জৰিয়তে বহু বিষয় অধিক স্পষ্টকৈ বুজিব পাৰিবা। ইয়াৰ উপৰিও বহু শিক্ষামূলক প্লেটফৰ্মত PDF নোটছ, MCQ প্ৰেক্টিচ, কুইজ আৰু ৰিভিজন মেটেৰিয়েল উপলব্ধ থাকে। এইবোৰে বিদ্যালয়ৰ পাঠৰ পৰিপূৰক হিচাপে কাম কৰে। ছাত্ৰ-ছাত্ৰীসকল, কিন্তু এটা কথা মনত ৰাখিবা, মূল ভিত্তি সদায় পাঠ্যপুথি আৰু বিদ্যালয়ৰ পাঠ। অনলাইন শিক্ষাৰ আন এটা সুবিধা হ'ল তুমি নিজৰ সুবিধামতে সময় নিৰ্ধাৰণ কৰি পঢ়িব পাৰা। পুৱা হওক বা সন্ধিয়া হওক, যেতিয়াই সময় পোৱা তেতিয়াই তোমালোকে অধ্যয়ন কৰিব পাৰিবা। কোনো অধ্যায় কঠিন লাগিলে কেইবাবাৰো পুনৰ চাই বুজিব পাৰিবা। কিন্তু ইয়াৰ লগে লগে এটা সাৱধানবাণীও আছে। মোবাইল পঢ়াৰ বাবে ব্যৱহাৰ কৰি সামাজিক মাধ্যম, গেম বা অপ্ৰয়োজনীয় ভিডিঅ'ত সময় নষ্ট নকৰিবা। পঢ়াৰ সময়ত কেৱল শিক্ষামূলক বিষয়ত মনোযোগ দিয়া। সেয়ে অনলাইন শিক্ষা এটা শক্তিশালী সহায়ক মাধ্যম, কিন্তু ই বিদ্যালয়ৰ বিকল্প নহয়। দুয়োটাক একেলগে সঠিকভাৱে ব্যৱহাৰ কৰিলে প্ৰস্তুতি অধিক শক্তিশালী হ'ব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহোঁ 4 নম্বৰটো ভাল খবৰলৈ। তোমালোকে মডেল কুৱেশ্যন এণ্ড প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আত্মবিশ্বাস বহুগুণে বৃদ্ধি পাব।
ছাত্ৰ-ছাত্ৰীসকল SLC পৰীক্ষাৰ প্ৰস্তুতিত মডেল কুৱেশ্যন আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। বহু সফল শিক্ষাৰ্থীয়ে নিয়মীয়াকৈ এইবোৰ অনুশীলন কৰে। আগৰ বছৰৰ প্ৰশ্নপত্ৰ সমাধান কৰিলে তুমি বুজিব পাৰিবা কেনে ধৰণৰ প্ৰশ্ন কাকত সাধাৰণতে সোধা হয়, উত্তৰ কেনেকৈ লিখিলে অধিক স্পষ্ট হয় আৰু 3 ঘণ্টাৰ ভিতৰত সময় কেনেকৈ ভাগ কৰি ল'ব লাগে। কোন বিষয়ত বা কোন অধ্যায়ত তোমাৰ অধিক অনুশীলনৰ প্ৰয়োজন আছে। অৱশ্যে এটা কথা স্পষ্টকৈ মনত ৰাখিবা, আগৰ বছৰৰ একে প্ৰশ্ন পুনৰ আহিবই বুলি কোনো নিশ্চয়তা নাই, কিন্তু সেইবোৰ অনুশীলন কৰিলে প্ৰশ্নৰ ধৰণ, লিখাৰ ধৰণ, কৌশল আৰু সময় ব্যৱস্থাপনা শিকিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল সপ্তাহত অন্ততঃ এবাৰ মডেল টেষ্ট দিয়াৰ অভ্যাস গঢ়ি তোলা। পৰীক্ষাৰ বাবে পৰিৱেশত বহি সময় ধৰি উত্তৰ লিখা, তাৰ পিছত নিজৰ উত্তৰ পাঠ্যপুথি বা শিক্ষকৰ সহায়ত মিলাই চোৱা, ভুলবোৰ চিহ্নিত কৰি পুনৰ অনুশীলন কৰা। ইয়াৰ ফলত পৰীক্ষাৰ দিনা ভয় কমে, আত্মবিশ্বাস বৃদ্ধি পায় আৰু উত্তৰ লিখাৰ গতি উন্নত হয়। শেষ মুহূৰ্তত নতুন বিষয় পঢ়াৰ সলনি আগতেই অনুশীলন কৰা বিষয়বোৰ ৰিভিজন কৰাটো অধিক ফলপ্ৰসূ হয়। ছাত্ৰ-ছাত্ৰীসকল এই অংশৰ অনলাইন শিক্ষাৰ সুবিধা আৰু মডেল কুৱেশ্যনৰ নিয়ম অনুশীলন এই দুয়োটা বিষয় যদি সঠিকভাৱে ব্যৱহাৰ কৰা, তেন্তে তোমাৰ SLC 2027 পৰীক্ষাৰ প্ৰস্তুতি আগৰ তুলনাত বহুগুণে উন্নত হ'ব। কিন্তু কোনো গুজব, অপ্ৰমাণিত তথ্য, এই প্ৰশ্ন নিশ্চিত আহিব ধৰণৰ দাবী বিশ্বাস নকৰিবা। সদায় বিদ্যালয়ৰ পাঠ্যপুথি, শিক্ষকসকলৰ পৰামৰ্শ আৰু আনুষ্ঠানিক জাননীক অগ্ৰাধিকাৰ দিবা। ছাত্ৰ-ছাত্ৰীসকল এতিয়া খুব শেষৰটো ভাল খবৰলৈ। নিয়মীয়া অধ্যয়ন কৰিলে মেট্ৰিক 2027 পৰীক্ষাত ভাল ফলাফল লাভ কৰাটো সম্পূৰ্ণ সম্ভৱ। ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শেষৰটো ভাল খবৰৰ কথা লৈ। এইটো হয়তো সকলোতকৈ মূল্যৱান খবৰ। বহু শিক্ষাৰ্থীয়ে ভাবে যে মেট্ৰিক পৰীক্ষাত কেৱল অতি মেধা ছাত্ৰ-ছাত্ৰীয়েহে ভাল ফলাফল লাভ কৰিব পাৰে, কিন্তু বাস্তৱ অভিজ্ঞতাই দেখুৱায় যে কেৱল মেধাই সফলতা নিশ্চিত নকৰে। নিয়মীয়া অধ্যয়ন, সঠিক পৰিকল্পনা, সময়ৰ সদ্ব্যৱহাৰ আৰু অধ্যৱসায়ে অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বহু শিক্ষাৰ্থীয়ে আৰম্ভণিতে খুব সাধাৰণভাৱে পঢ়া আৰম্ভ কৰে, কিন্তু প্ৰতিদিনে অলপ অলপকৈ আগবাঢ়ি শেষত উৎকৃষ্ট ফলাফল লাভ কৰে। আনহাতে শেষ মুহূৰ্তলৈ অপেক্ষা কৰি একেলগে সকলো পঢ়িবলৈ চেষ্টা কৰা বহু শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় ফল লাভ কৰিব নোৱাৰে। সেইবাবে আজিৰে পৰাই এটা নিয়মীয়া ৰুটিন তৈয়াৰ কৰাটো অতি প্ৰয়োজনীয়। প্ৰথমতে নিজৰ বাবে এটা বাস্তৱসন্মত সময়সূচী বনোৱা। বিদ্যালয়ৰ সময়, বিশ্ৰাম, খেল-ধেমালি আৰু অধ্যয়নৰ মাজত এটা সুষমতা ৰাখা। প্ৰতিদিনে একে সময়তে পঢ়াৰ অভ্যাস গঢ়ি তুলিলে মনোযোগ ধীৰে ধীৰে বৃদ্ধি পায়। ছাত্ৰ-ছাত্ৰীসকল পঢ়াৰ সময়ত কেৱল কিতাপ চাই থাকিলেই নহয়, লিখি অনুশীলন কৰাৰ অভ্যাস গঢ়ি তোলা। SLC পৰীক্ষাত উত্তৰ লিখিব লাগিব, সেয়ে লিখাৰ গতি আৰু উপস্থাপন দুয়োটাই গুৰুত্বপূৰ্ণ। এটা প্ৰশ্ন পঢ়াৰ পিছত কিতাপ বন্ধ কৰি নিজৰ ভাষাত উত্তৰ লিখিবলৈ চেষ্টা কৰা। তাৰ পিছত পাঠ্যপুথিৰ লগত মিলাই ভুলবোৰ শুধৰাই লোৱা। গণিত বিষয় প্ৰতিদিনে অনুশীলন অতি জৰুৰী। এদিন অংক কৰি কেইদিনমান নকৰিলে আগতেই শিকা কৌশল পাহৰি যাব পাৰা। বিজ্ঞান বিষয়ত চিত্ৰ, সংজ্ঞা, সূত্ৰ আৰু কাৰণ ফলাফল নিয়মীয়াকৈ লিখি অভ্যাস কৰা। ইংৰাজীত গ্ৰামাৰ, ভোকেবুলাৰী, লেটাৰ ৰাইটিং, এছে আৰু কম্প্ৰেহেনশ্যনত অধিক সময় দিয়া। অসমীয়াত ব্যাকৰণ, ৰচনা, ভাৱ সম্প্ৰসাৰণ আৰু পাঠ্যাংশ নিয়মীয়াকৈ ৰিভিজন কৰা। আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল ৰিভিজন। বহু শিক্ষাৰ্থীয়ে নতুন অধ্যায় পঢ়াতেই ব্যস্ত থাকে, কিন্তু আগতে পঢ়া বিষয় পুনৰ নাচায়। ফলত পৰীক্ষাৰ আগতে বহু কথা পাহৰি যায়। সেয়ে সপ্তাহত অন্ততঃ এদিন কেৱল ৰিভিজনৰ বাবে ৰাখা। ৰিভিজনে আত্মবিশ্বাস বৃদ্ধি কৰে আৰু ভুল কমায়। নিজৰ প্ৰস্তুতি পৰীক্ষা কৰিবলৈ মাজে মাজে মডেল টেষ্ট দিয়া। ঘড়ী চাই ঠিক পৰীক্ষাৰ দৰে বহি 3 ঘণ্টাৰ ভিতৰত উত্তৰ লিখা, তাৰ পিছত নিজৰ ভুল বিচাৰি উলিওৱা। এই অভ্যাসে সময় ব্যৱস্থাপনা, লিখাৰ গতি আৰু পৰীক্ষাৰ মানসিক প্ৰস্তুতি উন্নত কৰিব। ছাত্ৰ-ছাত্ৰীসকল মোবাইল ফোন শিক্ষাৰ বাবে বহু উপকাৰী হ'ব পাৰে, কিন্তু সঠিকভাৱে ব্যৱহাৰ নকৰিলে সময় নষ্ট কৰাৰ অন্যতম কাৰণ হ'ব পাৰে। পঢ়াৰ সময়ত সামাজিক মাধ্যম, গেম বা অপ্ৰয়োজনীয় ভিডিঅ' এৰাই চলা। যদি মোবাইল ব্যৱহাৰ কৰিবলৈ লাগে, তেন্তে কেৱল শিক্ষামূলক সামগ্ৰী চোৱা। শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰতিও সমান গুৰুত্ব দিয়া। পৰ্যাপ্ত টোপনি, পুষ্টিকৰ আহাৰ আৰু অলপ ব্যায়াম মনোযোগ বৃদ্ধি কৰাত সহায় কৰে। অসুস্থ শৰীৰ আৰু অতি মানসিক চাপ লৈ ভাল ফলাফল লাভ কৰাটো আশা নকৰিবা। আন এটা কথা মনত ৰাখিবা, নিজক আনৰ লগত তুলনা নকৰিবা। প্ৰতিজন শিক্ষাৰ্থীৰ শিক্ষাৰ গতি বেলেগ। যদি তোমাৰ কোনো বিষয় দুৰ্বল হয়, তেন্তে সেই বিষয়ত অধিক সময় দিয়া। ধৈৰ্য ধৰি নিয়মীয়াকৈ চেষ্টা কৰিলে উন্নতি নিশ্চিতভাৱে দেখা যাব। ছাত্ৰ-ছাত্ৰীসকল আজি সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ গুজব চলি থাকে। এই প্ৰশ্ন নিশ্চিত আহিব, এই অধ্যায় নপঢ়িলেও চলিব ইত্যাদি। এনে অপ্ৰমাণিত তথ্য বিশ্বাস নকৰিবা। কেৱল পাঠ্যপুথি, বিদ্যালয়ৰ শিক্ষক আৰু সংশ্লিষ্ট শিক্ষা বোৰ্ডৰ আনুষ্ঠানিক জাননীকহে বিশ্বাস কৰিবা। মনত ৰাখিবা, SLC পৰীক্ষাত সফলতাৰ কোনো চমু পথ নাই। নিয়মীয়া অধ্যয়ন,
লিখি অনুশীলন, ৰিভিজন, মডেল টেষ্ট আৰু আত্মবিশ্বাস এই 5টা বিষয়েই সফলতাৰ মূল ভিত্তি। সেয়া আজিৰে পৰা এটা প্ৰতিজ্ঞা কৰা, প্ৰতিদিনে অলপ অলপকৈ পঢ়িম, কোনো বিষয় পেলাই নাৰাখিম, সময়মতে ৰিভিজন কৰিম, শিক্ষকসকলৰ পৰামৰ্শ মানি চলিম আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিম। ছাত্ৰ-ছাত্ৰীসকল, যদি তুমি এই অভ্যাসবোৰ আজিৰে পৰা আৰম্ভ কৰা, তেন্তে 2027 চনৰ SSLC পৰীক্ষাত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব। সফলতা এদিনত নাহে, কিন্তু প্ৰতিদিনৰ সৰু সৰু প্ৰচেষ্টাই এদিন ডাঙৰ সফলতা কঢ়িয়াই আনিব। এইখিনি আছিল আজিৰ এই 5টা ডাঙৰ বাল খবৰ। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা। আশা কৰোঁ এই আলোচনাসমূহ সকলোৱে বুজিবলৈ সহজ হৈছে আৰু পৰীক্ষাৰ প্ৰস্তুতিত অধিক সহায় হ'ব। সেয়া আগলৈ SSLC 2027 সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আপডেট, অধ্যায়ৰ পৰামৰ্শ আৰু কুৱেশ্যন এনচাৰ্ছ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি